बाक्सा जिल्लानि दारांगामेला पुलिस आउटपोस्टनि बेन्दोंआव गोग्लैनाय सान्थिपुराव दिनै फुंबिलि समनि 6:30 रिंगायाव मैदेरनि गाग्लोबनायाव सासे सुबुंनि जिउ खहा जायो। भुटान हाजोनिफ्राय ओंखारबोनानै गोबाव समनिफ्राय फाग्लादिया दैमानि साखाथि फाखाथियाव थाफैनाय हाग्रानि मोनसे मैदेरनि फालोआ बे ओनसोलनि रायजो राजाफोरनि माइ आबाद खहा खालामनाय, न' बां सिफायनायजों लोगोसे सुबुंनि जिउ फोजोबनाय बायदि जाथायफोरजों मोगा-मोगि जाबोनो गोनां जाबोगासिनो दं। थिग बेबायदिनो थांनाय 8 नबेम्बरनि मोनायाव निस्लामारि गामिनि प्रहलाद बैश्य मुंनि सासे सुबुंखौ जिउ फोजोबनायनि उनाव दिनै फिन फुंबिलि समाव हाग्रानि मैदेर फालोआ भारत-भुटान सिमना सेरनि सान्थिपुर गामिनि अजय दास मुंनि सासे सुबुंखौ जायगायावनो जिउ फोजोबो। मैदेरनि उदखारजों जिउ गोमानाय अजय दासखौ तामुलपुर जथाइनि एमएलए जलेन दैमारी आरो एमसिएलए बिजितगोरा नार्जारिया खौरां लाफैनानै सोरखारनि फारसेनिफ्राय दुखुथिया नखरनो मदद होगोन होनना रोखा खालामनानै होयो। আমি বহু দিনৰ পৰা আমাৰ এই অঞ্চলত হাতী আৰু মানুহৰ যি সংঘাত এটো চলি আছে। গতিকে আজি আকস্মিকভাৱে 6:30 বজাত আমাৰ শান্তিপুৰৰ এজন ল'ৰা অজয় দাস ডাঙৰীয়াক হাতীয়ে আকস্মিকভাৱে মাৰি পেলাইছে। ইয়াৰ কাৰণে আমি পৰিয়ালৰ বা আমাৰ গাঁওবাসীৰ ওচৰত আমি দুখ প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ পৰিবাৰৰ কাৰণে যিমান সহায় লাগে মই বিধায়ক হিচাপে বা আমাৰ চৰকাৰীভাৱে তেখেতৰ ফেমিলিক আমি সহায় কৰাৰ কাৰণে প্ৰতিশ্ৰুতি দিছোঁ আৰু আমি চৰকাৰীভাৱে আমাৰ ৰেঞ্জাৰ ফৰেষ্ট ডিএফঅ আমাৰ সবে চৰকাৰী ফালৰ পৰা হাতীক আমি ইয়াৰ পৰা ভাল ঠাইত বা আমি য'ত মানুহ নহা ঠাইত আমি পঠাই দিয়াৰ কাৰণে ব্যৱস্থা কৰি আছোঁ। আমি দিনৰ পৰা লাগি আছোঁ, সবে ৰাইজেও আমাক সহযোগ কৰি আছে। গতিকে আজি ইয়াতে যি ঘটনা হ'ল ইয়াৰ ঘটনা যাতে বেলেগ ঠাইত নহয় এইটো আমি লক্ষ্য ৰখা হৈছে আৰু চৰকাৰীভাৱে আমাৰ যিখিনি কৰিনীয় কাম আছে এইটো আমি কৰি আছোঁ আৰু পৰিয়ালক যিমান আমাৰ চৰকাৰীভাৱে সাহায্য পাব লগা আছে এইটো আমি সহযোগ কৰিম আৰু দিয়াৰ কাৰণে প্ৰতিশ্ৰুতি দিছোঁ। লগতে ফেমিলিক আমি সহায় কৰাৰ কাৰণে প্ৰতিশ্ৰুতি দিছোঁ। এইটো আজি নতুনকৈ নহয় আৰু কেইবাবাৰ যোৱা বছৰো প্ৰত্যেক বছৰে 2জনকৈ হাতীৰ সংঘাতত মানুহ মৃত্যুবৰণ কৰি আহিছে। তো এই বছৰ আজিও দুৰ্ভাগ্যজনক অতি দুখৰ আৰু পৰিতাপৰ বিষয়। আজি ৰাতিপুৱা 4:05 মান বজাত অজয় দাস নামৰ ব্যক্তি এজনক হাতীয়ে হত্যা কৰিছে, আক্ৰমণ কৰি হত্যা কৰিছে। তো আমি চৰকাৰ তথা ৰেঞ্জাৰক দাবী জনাইছোঁ আৰু আমাৰ জলেন दैमारी আমাৰ এমএলএ আহিছিল, ইতিমধ্যে আমাক আশ্বাস দি গৈছে। আমি দাবী জনাইছোঁ যিখিনি আইনগতভাৱে নিয়ম নীতিভাৱে যিখিনি আমাৰ পাবলগীয়া যে পৰিয়ালটো দুৰ্ভগীয়া পৰিয়ালটো যিখিনি পাব লাগে দিব লাগে সেইখিনি আমি আমাৰ তৰফৰ পৰা দাবী জনাইছোঁ। ঘৰ চৰ ভাঙিছে ইতিমধ্যে আৰু খেতি বাতি নষ্ট কৰিছে। বহুতো আলু খেতি আছিল, 4-5 বিঘা আলু খেতি কৰিছে। লগতে পাৱাৰ টিলাৰ আছিল, পাৱাৰ টিলাৰখন বিধ্বস্ত কৰিছে, ভাঙিছে। এনে বিভিন্ন ঘৰ বাৰী ভাঙি বহু অত্যাচাৰ চলি আছে। তো অনতিপলমে এইবিলাক বস্তু আমাৰ অতি সোনকালে চৰকাৰে বন্ধ কৰিব লাগে হাতীৰ উপদ্ৰৱ। অন্যথা আমাৰ এই অঞ্চলৰ দুখীয়া ৰাইজ, খেতি কৃষক ৰাইজ এইভাগে মানে যিবিলাক শস্য উৎপাদন কৰি আছে এইবিলাক পৰা বঞ্চিত হ'ব লাগিছে আৰু ভৱিষ্যতে মানে বহুত অসুবিধাৰ সন্মুখীন হৈ পৰিব। সেয়া চৰকাৰক দাবী জনাইছোঁ অনতিপলমে এই হাতীৰ সংঘাতটো বন্ধ কৰিব লাগে।